নমস্কাৰ বন্ধুসকল, লৈ আহিছোঁ বিগ গুড নিউজ চিটেট প্ৰাৰ্থীসকললৈ। চিটেট এক্সাম পিছুৱাব নেকি? 24 ডিচেম্বৰ 2025 ডাঙৰ খবৰ। চিটেট পাছ কৰিবলৈ কিয় টান? চিটেট চিলেবাছ নোট এক্সেট্ৰা সকলো এই ভিডিঅ'ত আপোনালোকে গম পাব স্পষ্টকৈ। তো মৰমৰ বন্ধু বান্ধৱীসকল, আপোনালোকে গমেই পায় চেণ্ট্ৰেল টিচাৰ ইলিজিবিলিটি টেষ্ট অৰ্থাৎ চিটেট ফেব্ৰুৱাৰী 2026 হ'বলৈ গৈ আছে। 21 নাম্বাৰ চিটেট 8 ফেব্ৰুৱাৰী 2026 অনুষ্ঠিত হ'ব। অফলাইন এক্সাম হ'ব। অসমৰ কেণ্ডিডেটসকলে ডিব্ৰুগড়, গুৱাহাটী আৰু শিলচৰত এক্সাম দিব পাৰিব আৰু এবাৰ চিটেট পাছ কৰিলে লাইফ টাইম চিটেটৰ ভেলিডিটি থাকে, অৰ্থাৎ চিটেট চাৰ্টিফিকেটখন আপোনালোকৰ লাইফ টাইম চলিব। চিটেটৰ অনলাইনৰ লাষ্ট ডেট ইতিমধ্যে 18 ডিচেম্বৰতে গুচি গৈছে আৰু 8 ফেব্ৰুৱাৰীত যিহেতু এক্সাম বন্ধু বান্ধৱীসকল, গতিকে যিকোনো মুহূৰ্তত আমাৰ জানুৱাৰীৰ শেষত চিটেটৰ এডমিট কাৰ্ড আহিব। এডমিট কাৰ্ড ডাউনলোড কৰিবলৈ এপ্লিকেশ্যন নাম্বাৰ আৰু পাছৱৰ্ড হিচাপে আপোনাৰ ডেট অফ বাৰ্থটো লাগিব। তো আপোনালোকে এইখিনি বস্তু ৰেডি কৰি ৰাখিব। এডমিট অহাৰ লগে লগে মই আপোনালোকক ভিডিঅ'ৰ জৰিয়তে জনাই দিম। বন্ধুসকল, চিটেটৰ যিহেতু দুখন পেপাৰ থাকে, পেপাৰ 1ত ক্লাছ 1ৰ পৰা 5লৈকে, য'ত 150 মাৰ্কৰ এক্সাম হয় আৰু 150টাই কুৱেশ্যন থাকে। চিলেবাছটো ইয়াতে দেখিছে আপোনালোকে। আনহাতে পেপাৰ 2ত ক্লাছ 6ৰ পৰা ক্লাছ 8লৈকে হয়। ছেম 150 MCQ থাকিব, 150 মাৰ্ক থাকিব। বন্ধুসকল, এতিয়া আহিছোঁ মেইন প্ৰসংগলৈ। চিটেট এক্সামটো পিছুৱাব পাৰে নেকি? তো চিটেট এক্সাম পিছুৱাৰ কোনো সম্ভাৱনা নাই, যিহেতু অফিচিয়েলি এডভাৰটাইজমেণ্ট ওলাই গৈছে যে 8 ফেব্ৰুৱাৰীতেই হ'ব। তো 8 ফেব্ৰুৱাৰীতেই হ'ব। তো বন্ধুসকল, চিটেট পাছ কৰিবলৈ বহুতে টান পায়, কিন্তু চিটেটৰ চিলেবাছ মই আপোনালোকক জনাই দিছোঁ। এতিয়া নোট সম্পৰ্কে জনাম। বন্ধুসকল, 10 ইয়াৰ এক্সপিৰিয়েঞ্চ থকা টিচাৰে বনোৱা চিটেটৰ আমাৰ হাতত ক্লাছ 1 to 5ৰ দুইটাৰে আছে। পেপাৰ 1 পেপাৰ 2ৰ পেপাৰ 1ৰ দেখুৱাইছোঁ, নোট উপলব্ধ আছে। দেখিব ইয়াতে আপোনালোকে কণ্টেণ্ট আপোনালোকে চাব পাৰে। হিন্দী আৰু অসমীয়া দুইটা মাধ্যমতে আছে। চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজিৰ আছে। আপোনালোকে ইয়াত যদি লেংগুৱেজ চাই, হিন্দী ভাষাটো উপলব্ধ আছে নোট। আনহাতে এই নোট যিমানখিনি লাগে সিমানখিনিয়েই দিয়া আছে। ইংলিছ লেংগুৱেজৰ উপলব্ধ আছে। প্ৰত্যেকটো যিখিনি আমাৰ চিলেবাছত আছে পেডাগজি, সকলোখিনিৰে ইয়াতে উপলব্ধ আছে। মেথামেটিক্স এণ্ড পেডাগজিৰ উপলব্ধ আছে, দেখিছে এনভাইৰমেণ্টেল ষ্টাডিজ এণ্ড পেডাগজিৰ উপলব্ধ আছে। তো আপোনালোকে এই নোটবিলাক যদি ল'ব বিচাৰে, আমাৰ ইয়াত দেখিছে কুৱেশ্যনবিলাক কি ধুনীয়াকৈ সজোৱা আছে। যোগাযোগ কৰিব, ডেছক্ৰিপশ্যনত আমি লিংকছ দি দিছোঁ। ইম্পৰ্টেণ্টভাৱে কেনেদৰে কুৱেশ্যনবিলাক সজাই দিছে দেখিছে আপোনালোকে। তাৰপিছতে আপোনালোকে দেখিছে ছল্ভ পেপাৰ্ছ আছে 2011 to 2024লৈকে। এই গোটেইখিনি আপোনালোকে ল'বলৈ আমি ডেছক্ৰিপশ্যনত লিংকছ উপলব্ধ কৰি দিছোঁ। আমাৰ লগত যোগাযোগ কৰিব। ইয়াতে আপোনালোকে এই সকলোবিলাক প্ৰেক্টিছ কৰিব পাৰিব। মেথমেটিক্স পৰ্যন্ত ইয়াতে ধুনীয়াকৈ দিয়া আছে, নিশ্চয় আপোনালোকে দেখিছে। তো বন্ধুসকল, নোটো হৈ গ'ল। এতিয়া ইমান আৰু টান হৈ থকা নাই। আপোনালোকে যোগাযোগ কৰিব নোটখিনি ল'বলৈ। আমাৰ হোৱাটছআপ নাম্বাৰত ডেছক্ৰিপশ্যনত উপলব্ধ আছে। ধন্যবাদ।